সো 5-6 মাহ মানৰ মূৰত পুনৰ এবাৰ ব্লগিং কৰাৰ মুদেলে মই ঋতুপৰ্ণাই আপোনালোকক পুনৰ এবাৰ ভেৰাইটিজ আছাম নামৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। আৰু আজি আছোঁ এটা এনেকুৱা মজা জাগাত। সো জাগাটো আপোনালোকক অলপ দেখুৱাম কি বা কেনেকুৱা হয়। একদম অলপমান মানে পাহাৰ, কিন্তু এই গৰমত পাহাৰৰ ওপৰলৈকে উঠি যোৱাটো অলপ মুস্কিলে হয়। আৰু ইমান দিন কিহৰ কাৰণে ভিডিঅ' দিয়া নাছিলোঁ, ওপৰত গৈ কিনে কৈ আছোঁ। প্ৰথমতে ওপৰত যাই লওঁ, টাইম হৈ আছে বহুত দেৰি, বৰ্তমান 12টা বাজিয়ে গ'ল। আৰু ওপৰত যাই কিনে আপোনালোকক যিখিনি দেখুৱাব পাৰোঁ সেইখিনি দেখুৱাই থাকিবলৈ চেষ্টা কৰিম। আৰু বৰ্তমান মোৰ লগত আছে ইহঁত দুটা ফটো তুলি আছে। আমাৰে দেখি থাকে, আগতে প্ৰায় দেখিছিলে। আৰু ইফালে পিছফালে চাওক কেনেকুৱা এটা মজা জাগা। তো ৰাহুলে লৈ আহিলে আজি ইয়াতে, আৰু কেনেকুৱা লাগে চাওঁ। ইফালে এটাই ফোনত ব্যস্ত হৈ আছে, কাৰ লগত বা। সো বৰ্তমান আমি আছোঁ বন্দা ফৰেষ্ট এৰিয়াত। আৰু ইয়াতে একদম ওপৰলৈকে যাই চাওঁ, এটা ধুনীয়া ঝৰ্ণা থকা বুলি শুনিছোঁ। আগে পিছে যাই পোৱা নাই। একদম ভয়ানক ভয়ানক পাহাৰ উঠি কিনে গৈ আছোঁ। উঠোতে বাৰু উঠিব পাৰি, ধুনীয়া অলপমান মানে থিয় ৰাস্তা, কিন্তু নামোতে কেনেকৈ নামিম তাকে অলপমান ভয় লাগি আছে, ভাগৰো লাগি আছে পূৰা। বহুত দূৰ খোজকাঢ়ি আহিছোঁ আমি, মানে গাড়ী চাড়ীটো দূৰৰে কথা। ইয়াত মানে নিজৰ গাড়ী নহ'লে মানে ইমান সোনকালে আহিব নোৱাৰি। আৰু সো আমি উঠি আহিছোঁ, কিন্তু মাত্ৰ 10%হে আহিছোঁ। আৰু ওপৰত বহুতখিনি দূৰ যাব আছে, আপোনালোকে দেখিলে হয়তো গম পাব। আৰু ইহঁতক মই কি ধুনীয়াকৈ এটা আইডিয়া দিছোঁ। মই বোলো ইহঁতে বোলে নামি যাব নোৱাৰে, অলপমান মানে থিয় ৰাস্তাটো। মই কৈছোঁ চিলিণ্ডাৰৰ নিচিনা শুই দিলে তলত যাই যাব পাৰি। হাঁহে ইহঁতে, কি ধুনীয়া আইডিয়া দিছোঁ। এনেকুৱা আইডিয়া দিয়ক পাবা ক'ৰবাত। বলা বলা যাওঁ বলা, নয়ন বল। আৰু ইফালে আছে আমাৰ নয়ন বেটা, এই ল'ব যা। তো এতিয়া ওপৰলৈকে যাওঁ, ওপৰলৈকে যাই কিনে কোনফালে এইফালেৰে যাওঁ। ইয়াতে পানীৰ লাইনবিলাক কিহৰ কাৰণে? পাইপ লাইন। ওপৰত কিহৰ পানী? আচ্ছা, চাপ্লাই পানীও আছে বুলি ইয়াতে। আমাৰ মানে এই নয়ন যিটো আছে, তাক মানে সি অলপ দেখা শকত, কিন্তু সিহঁতৰ পাহাৰতে ঘৰ যে, সেইকাৰণে উঠা এক্সপিৰিয়েঞ্চ ভাল আছে। আমি ধৰি উঠিব নোৱাৰোঁ, সি ঘণ্টা নধৰাকৈ উঠি যায়। কিখিনি ইফালেৰে কোনোবা ৰাতি আহিব লাগে। বাক্সা গ'লৈ নেকি ভাই? আৰু এইফালে জাগা চাওক না, ডেঞ্জাৰ আছে অলপ। আৰু এই ওপৰত এটা টাৱাৰ আছে, আপোনালোকে হয়তো ভালদৰে নেদেখিব। এই ওপৰত এটা টাৱাৰ আছে, কোনফালে গ'ল? এইফালে যিখিনিত মোৰ আঙুলিটো য'ত আছে, তাতে আমি গৈ কিনে ৱায়াৰলেছ হিৰ'ৰ এটা ভিডিঅ' বনাইছিলোঁ বহুত আগতে। যদি চোৱা নাই, এইখিনিত আই বটনত আহি আছে, আপোনালোকে চাই লওক। এতিয়া আমাৰ মানে অলপ ৰাস্তা ভুল হোৱাৰ নিচিনা হৈছে। ঝৰ্ণাটো কোনখিনিত আছে আমি ভালদৰে ধৰিব পৰা নাই। ইয়াতে অহা মানে বেলেগ একো ভয় নালাগে। ভয় মানে এটাই আছে, বহুত শিল ইয়াতে। আৰু শিলত যেতিয়া পানী মানে ইফালে মানুহ চানুহ বেছি অহা যোৱা নকৰেতো, গতিকে পানীৰে বহুত শ্লিপ হৈ আছে। সেই শ্লিপৰ কাৰণে বেছি ভয় লাগে। আৰু ৰাস্তা চাওক না, আৰু চাউণ্ডৰ কাৰণে আপোনালোকে হয়তো পানীৰ বহুত চাউণ্ড, তাৰে কাৰণে হয়তো মোৰ কথাটো ভালদৰে শুনা পোৱা নাই। পাইছে যদিও গম নাপাওঁ, মই ফুটেজ চেক কৰা নাই এতিয়া। ওপৰত যাই চাওঁ, এটা বোলে গণেশ মন্দিৰ টাইপৰো আছে। বেলেগ একো ভয় নালাগে, ভয় লাগে অকল শ্লিপ। ইয়াতে যদি শ্লিপ খাওঁ, ভগৱানে নকৰক, ইয়াতে শ্লিপ খালে কিন্তু বহুত বেয়া কথা হ'ব। আৰু অলপ ৰিস্কি জেগা হয়, মানে জংঘল বহুত বেছি দেখাইছোঁ। আৰু এইফালে মই আপোনালোকক দেখুৱাম শিলত কটা মূৰ্তি। আৰু এইফালে আছে শিলত কটা মূৰ্তি, মানে গণেশৰ মূৰ্তি। ইয়াতে ধূপ চাকি দিয়ে। ইমান দূৰ আহি কিনে মানুহে ইয়াতে ভগৱানক পূজা কৰে, ভাবি চাওক। তো যোনে আহে ন, চেলুত একদম। ইয়াতেতো সদায় অহাটো সম্ভৱ নহয়ে, তথাপিতো আহে কিজানি অকেজনলি, কেতিয়াবা গণেশ পূজা হওক, কিবা হওক। সেইফালে ধুনীয়াকৈ মানে শিলত কাটিছে নে হৈছে মই গম নাপাওঁ, ৰাহুলক সুধি কিনে কৈ আছোঁ। চ' এতিয়া চাই লওঁ আৰু ওপৰত যাই কিনে চাওঁ কি আছে। তো ভাগৰটো ভাগৰে, ইফালে কিন্তু অলপ ৰাস্তাটো ভাল, সেইখিনি জংঘল ক্ৰছ কৰি অহাৰ পিছত ইফালে সমান জায়গা পায়।
বৰ্তমান আমি আছোঁ বীৰকুছি ফৰেষ্ট এৰিয়াত আৰু ইয়াতে এটা আপোনালোকক এইমাত্ৰ দেখালোঁ গণেশৰ মূৰ্তি কিন্তু গণেশৰ মূৰ্তিটো বনাইছে কোনে বা নিজে হৈছে কিয় গম নাপায় আৰু ইয়াতে এনেকুৱা মানুহো নাই সুধিবৰ কাৰণে আৰু মই এটা কথা ভাবি আছোঁ তোক যদি ইয়াতে ৰাতি 3টামান বজাত আহিবা দেই 100 টকা দি কিনে পাবি না 1 লাখতো নাহে বোলে 1 লাখ টকা যদি তোক দিয়ে না তই পাৰিবি কি পাৰিব বোলে 1 লাখ 1 লাখ টকা কম বুলি ভাবিছিলে 10 টকীয়া নোট যদি বান্ডিল দিয়ে 1 বছৰ লাগব গণতে আৰু মানুহ যাব পৰা এইখিনি শেষ আৰু চাওক আপোনালোকে এইখিনি মানুহ যাব পৰা শেষ ইয়াৰে পিছতে ডাঙৰ হিলটো আছে তাৰে পিছত সেইফালে বহুতখিনি পিছল যাব পাৰি কিন্তু সেইখিনিত বহুত পিছল আছে তাৰে পৰা এনেকৈ উঠি হয়তো সিফালে আৰু কিবা আছে কিন্তু আমি ইয়াৰ পৰাই ঘূৰো এইফালে চাওক কিমান পিছল আপোনালোকে দেখি হয়তো গম পাই আছে কিমান পিছল এইখিনি চ' আমি ইয়াতে অকণমান সময় বহিছিলোঁ এতিয়া তলত যাওঁ তলত যাই কিনে কি কৰিব পাৰোঁ এবাৰ চাই লওঁ চাওক কেনেকুৱা ৰাস্তাটো ভয়ংকৰ কিন্তু আহি কিনে কিবা এটা ভাল লাগে আৰু ৰাস্তাটো ভয়ংকৰ হ'লেও আপোনালোকে এনেকুৱা জাগাত ক'ৰবাত আহি পাইছে নেকি কমেণ্টত জনাব আৰু গুৱাহাটীত এনেকুৱা জাগা ক'ৰবাত আছে নেকি কমেণ্টত এবাৰ জনাবচোন কোনোবাই যদি চাই আছে আৰু এই জাগাটো কোনে কোনে আহি পাইছে এবাৰ কমেণ্টত জনাব ওপৰত কি আছে যদি কোনোবাই জানে সিহঁতক চাওক হেৰি মেন ভাৰ্চেছ ৱাইল্ড ওলাইছে এইকেইটা আজি ঋতুপনৰ কেমেৰা মই লৈছোঁ আজি মই ব্লগিং কৰিম চাই লওক চাওক সিহঁতক ভয়তে গুচি আহিলোঁ সেইখিনিতে যাব নোৱাৰে কাৰণ বহুত পিছল পানী কিজানি ইয়ালৈকে আহে সেইখিনি শিল আছে আমি বালিখিনি অলপ খোজকাঢ়িছোঁ কিন্তু শিলত একদম খোজকাঢ়িব নোৱাৰি বহুত পিছল আৰু আপোনালোকে যদি কেতিয়াবা আহেও এনেকুৱা ৰিক্স কেতিয়াও নল'ব আৰু এতিয়া বীৰকুছিৰ ফৰেষ্ট এৰিয়াৰ পৰা এটা 360 ভিউ চাই লওক খুব ধুনীয়া জাগা একদম মানে অকলে অহাটোতো এনেও ছেভ নহয় আপোনালোক সকলোৱে নিশ্চয় জানে এনেকুৱা ঘন জংঘল আৰু অকলে কোনেও ফুৰিব নাহেও 4জন 5জন একেলগে গ্ৰুপ হৈ আহক আৰু ইয়াতে ধুনীয়া জাগা আছে খানাও খাব কিন্তু খানা খোৱাৰ আগতে মই আগত বহুত দেখি আহিছোঁ কিন্তু কোনোবাই বিয়েৰৰ বটল মদৰ বটল চব তেনেকৈ আছে তাৰমানে তো এইখিনি যাতে জাগাবিলাক পৰিষ্কাৰ কৰি থৈ যায় আৰু এইখিনিত মানুহ মানে ইমান অহা যোৱা নকৰে কাৰণে এনেকুৱা ধুনীয়া জংঘল হৈ আছে কিন্তু এইবিলাকো একোটা চাব লগা জাগা হয় আপোনালোকে নিশ্চয় আহিব এবাৰ কিন্তু ইমান ওপৰলৈকে আহিবৰ বাৰু দৰকাৰ নাই তলতো ভাল জাগা আছে আহিব নিশ্চয় চাই যাব আৰু ঘূৰি পকি আমি এইফালেৰে এনেকৈ আহি কিনে ইফালেৰে এতিয়া তলত যাম কিন্তু তলত যোৱাটো অলপ ৰিস্কি চাওক সিহঁতে একদম নামিব পৰা নাই মানে বহুত থিয়টো নামিব পাৰিছে বোলে এই দেখাত পেটলা আছে মানুহটো অলপ কিন্তু তাগৰা হয় ডেকা সি পৰিলে একো নহয় জাম্পিং খাই দৌৰিব কিন্তু অলপ নামা ৰিস্কি হয় নামি কিনে আপোনালোকক দেখুৱাই আছোঁ মই ভিডিঅ'টো আৰু অলপ বেছি ভাল কৰিবলৈ ট্ৰাই কৰিব খুজিছিলোঁ কিন্তু ইয়াতকৈ ভাল মানে উঠি যাওঁতে বহুতখিনি ভাগৰ লাগে আপোনালোকে গমেই পাইছে যোনে যোনে মানে পাহাৰত থাকে তেওঁলোকক স্পেচিয়েলি গম পাব আৰু এইটোতো পাহাৰ নহয় পাহাৰত অলপ উঠিব পাৰি ইয়াতে অকল হিল আৰু বহুত জেগাততো আমি শ্বট লোৱাই নাই মোবাইল ওলাব ভয় লাগে ইমান পানী সেই পানীত কিবাকৈ গৈ ভিডিঅ'টো জাষ্ট কৰিছোঁ চ' ভিডিঅ'টো কেনেকুৱা লাগিছে আপোনালোকে কমেণ্টত জনাব নাপাহৰিব চ' মই ইমান দিনে ব্লগ নিদিয়াৰ কাৰণ হ'ল আপোনালোকে নিশ্চয় গমেই পাইছে কৰোণাৰ কাৰণ আমি আমাৰ নিজৰ গাড়ী চাড়ী নাই যে বাইক স্কুটি টুটি নাই আমি অকলে যে ক'ৰবাত যাই কিনে ভিডিঅ' কৰিম আমি গ'লে বাছত যাওঁ বা কেতিয়াবা চাইকেল লৈ অহা যোৱা কৰোঁ আৰু বাছত উঠাটো এইকেইদিন কেনেকুৱা ৰিস্কি আপোনালোকে গমেই পায় যদিও মানে 50% মানুহ আনিব দিয়ে তথাপিতো অলপমান মানে ৰিস্ক হৈ যায় বাছত চ' ভয়ৰ কাৰণে ইমান দিন কৰা নাছিলে আৰু ছেকেণ্ড পইণ্ট হ'ল মোৰ মা মানে পাৰ্মানেণ্টলি গাঁৱত শ্বিফ্ট হৈ গ'ল আৰু এতিয়া দাদা আৰু মই গুৱাহাটীত থাকিম চ' সেইটো কাৰণে অলপমান মানে ঘৰৰ ভেজালত ইমান দিনে ভিডিঅ' দিব পৰা নাছিলোঁ চ' এতিয়াৰ পৰা আৰু ৰেগুলাৰ ভিডিঅ' দি থাকিম চ' পুনৰ এটা নতুন ভিডিঅ' তেনেকৈ লগ পাম তেতিয়ালৈকে চাই থাকিব ভেৰাইটিজ আছাম চাই থাকিব নতুন ব্লগ আজিলৈ ইমানে ধন্যবাদ জয় অসম ৰাহুল বাই 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 আৰু sorry